আজিৰ এইটো ভিডিঅ'ত কৰাবলৈ থাকি যোৱা দ্য জয় অফ হেল্পিং এই লেচনটোৰ নেক্সট কুৱেশ্যন আনচাৰ হ'ব আলোচনা কৰিম। ইয়াতে নেক্সট কুৱেশ্যন নাম্বাৰটো আছিলে, ইয়াতে কৈছে দ্য টিচাৰ ৱাজ ভেৰি হেপী উইথ ৰোহিত এণ্ড হিজ ফ্ৰেণ্ডছ। ইয়াতে শিক্ষকে বহুত সুখী আছিল তাৰ বন্ধুসকলক লৈ। দে শ্ব'ড গুড মেনাৰ্ছ, কাৰণ তাহাঁতি ভাল এটা ব্যৱহাৰ দেখাইছিল। দে শ্ব'ড গুড মেনাৰ্ছ, তাৰ মানে তাহাঁতৰ আচাৰ ব্যৱহাৰটো ভাল আছিল। ৰিড দ্য ৱৰ্ডছ ইন দ্য বাবলছ এণ্ড ছেইড চ' মোৰ ইন দ্য এমটি বাবলছ। ইয়াতে বাবলছ কিছুমান দিয়া হৈছে, এই বাবলছখিনিত পঢ়িব কৈছে। ইয়াতে চেণ্টেঞ্চ কিছুমান দিয়া হৈছে, অৰ্থাৎ বাক্য কিছুমান দিয়া হৈছে, ইয়াতে পঢ়িব কৈছে। আৰু এণ্ড এড চ' মোৰ ইন দ্য এমটি বাবলছ, ইয়াতে যিখিনি খালী হৈ আছে বাবলছখিনি, সেই বাবলছখিনিত যোগ কৰিব কৈছে, অৰ্থাৎ ইয়াতে লিখিব লাগিব। ইয়াতে প্ৰথমটো বাবলছত কৈছে শ্ব'য়িং ৰেচপেক্ট টু টিচাৰ্ছ, মানে শিক্ষকৰ প্ৰতি যিটো আচাৰ ব্যৱহাৰ দেখাব লাগে সেইটো সন্মানীয়ভাৱে দেখাব লাগে, অৰ্থাৎ শিক্ষকক সন্মান কৰিব লাগে। এইখিনি হৈছে গুড মেনাৰ্ছ। ইয়াতে মাজতে এটা বাবলছ দিয়া আছে, এই বাবলছটোত গুড মেনাৰ্ছ বুলি উল্লেখ কৰা আছে, তাৰ মানে ভাল আচাৰ ব্যৱহাৰ। তাৰপৰা নেক্সট দিয়া হৈছে হেল্পিং দ্য প'ৰ এণ্ড দ্য নিডি, দুখীয়া মানুহক সহায় আৰু নিডি মানুহক অৰ্থাৎ অভাৱনীয় মানুহক সহায় কৰিব লাগে। তাৰপৰা নেক্সট আছে টকিং পলাইটলি, ভদ্ৰভাৱে কথা ক'ব লাগে। পলাইটলি মানে হৈছে ভদ্ৰভাৱে। তাৰপৰা নেক্সট কেইটা হৈছে চে প্লিজ এণ্ড থেংক ইউ, আৰু নেক্সটটো হৈছে বি কাইণ্ড।